নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি জানিম 2026 চনৰ জানুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত 12 ৰাশিৰ জাতক জাতিকাসকলৰ কি সুযোগ সুবিধা আহিব আৰু কি ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব, শুভ ৰং কি হ'ব আৰু শুভ সংখ্যা কি হ'ব। এই জানুৱাৰী মাহত 6 ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে, যাৰ ফলত প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, কৰ্মক্ষেত্ৰত সফলতা লাভ হ'ব। আহক তেনেহলে সুন্দৰভাৱে আমি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু আপোনালোকৰ ৰাশিটো নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰৰ আৰম্ভণিটো খুব সুন্দৰভাৱে হ'ব আৰু লগতে কৰ্মক্ষেত্ৰত আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিব পাৰিব। মানসিকভাৱে আপোনালোক সবল হৈ পৰিব, সকলো ক্ষেত্ৰৰ পৰাই আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড কিছু পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ সফলতা নামি আহিব। কৰ্মত যদি কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশ সুন্দৰ হৈ পৰিব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা প্ৰবল সম্ভাৱনা বা প্ৰবল যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰলৈ মূল্যৱান সম্পদ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনত মধ্যম ফলাফল হ'ব আৰু প্ৰেমতো আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনৰ জানুৱাৰী মাহৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত দুয়োটাতেই আপোনালোকৰ উন্নতি হ'ব এই জানুৱাৰী মাহত। কোনো পুৰণি সমস্যা সমাধান হৈ পৰিবলৈ ধৰিব। ধন লাভৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। সন্তানৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ লাভ বৃদ্ধি হ'ব, কিন্তু অৰ্থৰ খৰচৰ পৰিমাণ আপোনালোকৰ বৃদ্ধি পাব পাৰে। দাম্পত্য জীৱনত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে অকণমান কষ্ট কৰিলেই নিজ মন পচন্দৰ কাম বিচাৰি পাবলৈ সক্ষম হ'ব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব। সেই পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহে আপোনালোকক সহায় কৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকে বহুকেইটা কাম আৰম্ভ কৰিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। শিক্ষাগুৰুসকলৰ কাৰণেও মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখিবলৈ পাব। বৃষ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনৰ জানুৱাৰী মাহৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। 3 নম্বৰটো মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ব্যক্তিগত ক্ষেত্ৰত সফলতা পাব নিশ্চিতভাৱে। নতুন অভিজ্ঞতা লাভ হ'ব। যাত্ৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। যোগাযোগৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব পাৰিব। নিবনুৱাসকলৰ কাৰণে কিছু সমস্যা সমাধান হ'বলৈ ধৰিব। বিবাহৰ কাৰণে এই মাহটো আপোনালোকৰ অত্যন্ত শুভ বুলি ক'ব পৰা যায়। লগতে বিবাহৰ যদি কিবা আলোচনা কৰি আছে তেনেহ'লে আপোনালোকে আগভাগ নিশ্চিতভাৱে ল'ব পাৰে। মাটি বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বা ঘৰলৈ মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে মধ্যম হ'ব। যাত্ৰাৰ প্ৰবল সম্ভাৱনা আছে। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব। ঘৰলৈ যদি কিবা পোহনীয়া জীৱ জন্তু আপোনালোকে আনিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ মংগল হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জানুৱাৰী মাহৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। 4 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক শান্তি বৃদ্ধি পাবলৈ ধৰিব এই জানুৱাৰী মাহত। কৰ্ম জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সুনাম বৃদ্ধি পাবলৈ ধৰিব। পাৰিবাৰিক সৈতে আপোনালোকৰ ভাল দেখিবলৈ পোৱা যাব। অবিবাহিত লোকসকলৰ কাৰণে অত্যন্ত শুভ হিচাপে পাৰ হ'ব এই মাহটো। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। যদি আপোনালোকে বহুদিনৰ পৰা কৰ্মব্যস্ততাৰ মাজত আছিল তেনেহ'লে কিছু সময়ৰ কাৰণে হ'লেও আপোনালোকে জিৰণি লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অত্যন্ত শুভ হ'ব আৰু অৰ্থ প্ৰচুৰ পৰিমাণে উন্নতি কৰিব পাৰিব। সন্তানক লৈ কিছু পৰিমাণে চিন্তা হ'ব পাৰে আপোনালোকৰ। ভ্ৰমণৰ
ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হ'ব। স্বাস্থ্য আপোনালোকৰ আগতকৈ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনৰ জানুৱাৰী মাহৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। 5 নম্বৰটো সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহত আপোনালোকে নেতৃত্ব যদি কিবা কামত দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন সুযোগ লাভ হ'ব। আত্মবিশ্বাস আপোনালোকৰ এই মাহত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। যান বাহনৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আপোনালোকৰ ব্যৱসায় উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। গাটো সামান্য বিষ বেদনাৰে আৱৰি ধৰিব পাৰে, সেই গতিকে স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে ঘৰলৈ নতুন সুসংবাদ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশ আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনৰ জানুৱাৰী মাহৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 1। 6 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বহু দিনৰ পৰা যদি কঠিন পৰিশ্ৰম কৰি আছিল, এই কঠিন পৰিশ্ৰমৰ পূৰ্ণ ফল আপোনালোকে এই 2026 চনৰ জানুৱাৰী মাহত লাভ কৰিবলৈ সক্ষম হ'ব। আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। দায়িত্বও আপোনালোকৰ ওপৰত বৃদ্ধি পাবলৈ ধৰা যোগ দেখিবলৈ পোৱা যায়। স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে যত্ন ল'ব লাগিব। হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, সেই গতিকে বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰত পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি হ'ব আৰু আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰা যোগ দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত শুভ হিচাপে পাৰ হ'ব। নতুন দায়িত্ব আপোনালোকৰ ওপৰলৈ আহিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা আছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ জানুৱাৰী মাহৰ শুভ ৰং হ'ব ধূসৰ আৰু শুভ সংখ্যা হ'ব 7। 7 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহত আপোনালোকৰ ঘৰত শান্তি বেছি পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্যৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধুময় হৈ পৰা যোগ দেখিবলৈ পাব। নতুন বন্ধুৰ লাভ হ'বলৈ ধৰিব। আপোনালোকৰ কৰ্মক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰ যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰত পাৰিব, বা কৰ্মক্ষেত্ৰ যদি প্ৰসাৰ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। নিবনুৱাসকলৰ জীৱনত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে পাতল হ'বলৈ ধৰিব। ভ্ৰমণৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰত চলি থকা হতাশাৰ ভাৱ দূৰ হ'ব আৰু মধুময় সময় আপোনালোকৰ বিৰাজ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হৈ পৰিব। আহক এতিয়া আমি জানি লওঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং আৰু শুভ সময়ৰ কথা। আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 9 আৰু শুভ সময় হ'ব আপোনালোকৰ এই মাহৰ মধ্যম ভাগ। 8 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহত আপোনালোকৰ মন শান্তিপূৰ্ণ হৈ পৰিব। উদ্যোগ বা চাকৰিৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থ সম্পদ লাভৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। যাৰ লগত সমস্যা আছিল সেই সমস্যাবোৰো আপোনালোকৰ সমাধান হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পাব। দাম্পত্য জীৱনত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰৰ পৰা নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব। ওচৰ চুবুৰীয়াৰ লগতো সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। পাবলগীয়া অৰ্থ আদায় কৰি ল'ব পাৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। আপোনালোকৰ যুটীয়াভাৱে যদি কিবা কাম আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু শুভ ৰং হ'ব সেউজীয়া।
9 নম্বৰটো হ'ল ধনুৰাশি ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনৰ জানুৱাৰী মাহত শিক্ষা ভ্ৰমণ আৰু ধাৰ্মিক ক্ষেত্ৰত সফলতা লাভ হ'বলৈ ধৰিব কৰ্ম আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব দিনবোৰ আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত আপোনালোকৰ দুগুণ উন্নতি হ'বলৈ ধৰিব আৰু কৰ্মক্ষেত্ৰত নতুনকৈ সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব দাম্পত্যৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ যোগ সম্ভাৱনা আছে বন্ধুবৰ্গৰ লগত থাকোঁতে মধ্যম ফলাফল দেখিবলৈ পাব ঘৰুৱা ক্ষেত্ৰত যদি কিবা কাম আপোনালোকে নতুনকৈ আৰম্ভ কৰিবলৈ ভাবিছে বা ইচ্ছা কৰিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব ধনুৰাশি জাতক জাতিকাসকলৰ এই 2026 চনৰ জানুৱাৰী মাহৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4 10 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি জাতক জাতিকাসকলৰ এই মাহটো আপোনালোকৰ শুভ সময় লৈ আহিব ঘৰলৈ নতুন উদ্যোগ আৰম্ভ কৰিবলৈ চিন্তা কৰিলে আপোনালোকৰ অনুকূল হ'ব ধন লাভ হ'বলৈ ধৰিব চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব কৰ্মক্ষেত্ৰতো সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব প্ৰেমত যদি হতাশাৰ ভাৱ চলি আছিল সেই হতাশাৰ ভাৱ কিছু পৰিমাণে দূৰ হ'বলৈ ধৰা দেখিবলৈ পায় খেল ধেমালি কৰা লোকসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায় দূৰ ভ্ৰমণৰ প্ৰবল সম্ভাৱনা আপোনালোকৰ নামি আহিবলৈ ধৰিব নতুনকৈ কিবা কাম ঘৰত আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে নিঃসন্দেহে আৰম্ভ কৰিব পাৰিব 2026 চনত জানুৱাৰী মাহৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 10 আৰু শুভ ৰং হ'ব ক'লা 11 নম্বৰটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহত আপোনালোকৰ চিন্তা কিছু পৰিমাণে দূৰ হ'বলৈ ধৰিব ভাৱনা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব নতুন আইনৰ লগত আপোনালোকে জড়িত হৈ আনন্দিত অনুভৱ কৰিব নতুন আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব নতুন কাম লাভ হ'ব বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা আপোনালোকে আদায় কৰি ল'ব পাৰিব কৰ্মক্ষেত্ৰত চলি থকা সমস্যা দূৰ হ'বলৈ ধৰিব সন্তানক লৈ আনন্দিত অনুভৱ কৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব ব্যৱসায়িত উন্নতি হ'বলৈ ধৰিব আৰু এই ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব নতুনকৈ ঘৰলৈ যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনে ক্ষেত্ৰত পাৰিব নাটক বা গাখীৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে চলি থকা অৰ্থ সংকট দূৰ হ'বলৈ ধৰা দেখিবলৈ পাব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব নতুন কাম লাভ হ'ব আৰু সেই কাম সম্পূৰ্ণভাৱে সম্পূৰ্ণ কৰিব পৰা প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায় 2026 চনৰ জানুৱাৰী মাহত কুম্ভ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব নীলা শুভ সংখ্যা হ'ব 11 12 নম্বৰ ৰাশিটো হ'ল মীন ৰাশি জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব মানসিকভাৱে উন্নত ফল দেখিবলৈ পোৱা যাব অৰ্থনৈতিক দিশতো আপোনালোকৰ ভালেই পাৰ হ'ব প্ৰেমৰ জীৱনত আপোনালোকৰ সুখ হ'ব দাম্পত্যৰ ক্ষেত্ৰতো প্ৰেম বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব ঘৰুৱা পৰিৱেশত স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰখাটো ভাল দাম্পত্যৰ ক্ষেত্ৰত প্ৰেম বৃদ্ধি পাবলৈ ধৰিব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায় সুন্দৰভাৱে চলি যাব আৰু নতুনকৈ যদি যিসকল লোকে এই মাহত ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও এই মাহটো অত্যন্ত অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় ভ্ৰমণৰ ক্ষেত্ৰত মধ্যম ফলাফল হ'ব ৰাজনৈতিক ক্ষেত্ৰত মধ্যম হ'ব কাৰ্যকৰী পৰিকল্পনা দুই এটা আপোনালোকে সিদ্ধি কৰিবলৈ সক্ষম হ'ব ঘৰলৈ যদি কিবা পোহনীয়া জীৱ জন্তু আনে তেনে ক্ষেত্ৰত আপোনালোকৰ মংগল হ'ব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে প্ৰাপ্য ধন আদায় কৰি ল'ব পৰাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায় এই 2026 চনৰ জানুৱাৰী মাহত মীন ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব পাতল নীলা আৰু শুভ সংখ্যা হ'ব 7 হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তেনেহ'লে আজিলৈ নমস্কাৰ